সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদ অসমৰ ইতিমধ্যে এই 25 চনতে অনুষ্ঠিত হৈছে আৰু এই অনুষ্ঠানটোৱে যিহেতু ইয়াৰ যিটো লক্ষ্য উদ্দেশ্য এই উদ্দেশ্যৰ সম্পৰ্কত আমি যিখিনি জানিব পাৰিছোঁ প্ৰকৃততে ক'বলৈ গ'লে যেনেধৰণে তেখেতসকলে ভাবিছে সেই লক্ষ্য উদ্দেশ্যলৈ সেই সততা নিষ্ঠা আৰু ত্যাগ লৈ যদি আগবাঢ়ি যায় নিশ্চয় মই ভাবোঁ এই অনুষ্ঠানটোৱে এটা বিশেষ মাত্ৰা দিব এই সাংস্কৃতিক ক্ষেত্ৰখনত আৰু এই অনুষ্ঠানটোৱে এটা অদ্বিতীয় অনুষ্ঠান হ'ব বুলি মই আশা কৰোঁ। গতিকে এতিয়ালৈকে তেখেতসকলে যি ধৰণে এই অনুষ্ঠানটোৰ কাৰণে অগ্ৰসৰ হৈছে খুব কম দিনৰ ভিতৰতে খুব ভাল আমি এটা ফলাফল দেখিবলৈ পাইছোঁ। গতিকে এই অনুষ্ঠানটোৰ আমি উপদেষ্টা হিচাপে এই অনুষ্ঠানটোৰ প্ৰতি আমাৰ যিখিনি কৰণীয় থাকে আমি সততে কৰি যাবৰ কাৰণে আমি আগ্ৰহান্বিত, আমি কৰি যাম আৰু আমি আশা কৰোঁ যে নতুনকৈ জন্ম লাভ কৰা এই অনুষ্ঠানটোৰ প্ৰতি অসমৰ ৰাইজে সঁহাৰি জনাব। অসমৰ ৰাইজে যদি সাৱটি ধৰে নখ জোকাৰিলে যেনেকৈ নৈ বয় বুলি কয়, গতিকে তেনেধৰণে সকলো আগবাঢ়ি আহিলে এই অনুষ্ঠানটো খুব ভৱিষ্যতলৈকে সুন্দৰ সবল হৈ ৰাইজৰ যি এই সত্ৰীয়া কৃষ্টিৰ ক্ষেত্ৰত যিখিনি দিব লাগে সেইখিনি দিয়াত সহায়ক হ'ব। আৰু আমি ভাবোঁ গুৰুকেইজনাৰ এই যি আমাক গীত নৃত্য বাদ্যৰ এটা সুন্দৰ এটা কৃষ্টি আমাক দি থৈ গ'ল, যিটো কৃষ্টি আমি অসমীয়াৰ পৰিচয় বুলি আমি কওঁ। গতিকে সেই কৃষ্টিটোক আমি সকলো অসমীয়া সমাজে জীয়াই ৰখাৰ ক্ষেত্ৰত ইয়াৰ উত্তৰণৰ ক্ষেত্ৰত কি কৰিব লাগে সেইখিনি কৰিবৰ কাৰণে আমি আহ্বান জনালোঁ আৰু অসমৰ ৰাইজে নতুনকৈ ভূমিষ্ঠ হোৱা এই অনুষ্ঠানটোক সকলো ফালৰ পৰা সহায়ৰ লগতে দিহা পৰামৰ্শ দিবৰ কাৰণে মই অনুৰোধ জনালোঁ আৰু ইয়াকে কৈ মই অনুষ্ঠানটোৰ উত্তৰ মংগল কামনা কৰি মই বক্তব্য সামৰণি কৰিছোঁ। আমি যিসকল ভক্ত বৈষ্ণৱ আছে আমাৰ সত্ৰীয়া সংস্কৃতিৰ আমাৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ আছে, সেই সকলোতে এই গুৰু দুজনাৰ আমাৰ সত্ৰীয়া সংস্কৃতিৰ চৰ্চা প্ৰচাৰ আৰু প্ৰসাৰ ইতিমধ্যে অসমৰ সৰ্বত্ৰে চলি আছে। তাৰ ভিতৰতে আমি অলপতে 2025 চনত সত্ৰীয়া সংস্কৃতিৰ চৰ্চা আৰু গৱেষণা পৰিষদ অসম নামৰ এই অনুষ্ঠানটি জন্ম দিয়া হৈছে। এই অনুষ্ঠানটিৰ উদ্দেশ্য হৈছে যে সত্ৰীয়া সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ লগতে গৱেষণাৰ এটা পৰিৱেশ গঢ়ি তোলা আৰু আমাৰ বিদ্যালয় মহাবিদ্যালয় সমাজৰ বিভিন্ন ছাত্ৰ ছাত্ৰী যিসকল মহাপুৰুষীয়া আদৰ্শত আকৃষ্ট, আমাৰ গুৰুজনাৰ আদৰ্শত এই সকলোলৈকে আমাৰ এই গুৰুকেইজনাৰ কলা কৃষ্টি সাহিত্য সংস্কৃতি এইসমূহক আগবঢ়াই লৈ যোৱা অকল গীত নৃত্য বাদ্যই নহয়, গুৰুসকলৰ আমাৰ যিটো আদৰ্শ সাহিত্য সংস্কৃতি কলা আৰু কৃষ্টি অসমীয়াৰ আমাৰ এই সম্পদ এইসমূহ আমি অধিক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে মনস্থ কৰি আমি 2025 চনত যোৱা জানুৱাৰী মাহতে এই অনুষ্ঠানটোৰ জন্ম হৈছে আৰু এই অনুষ্ঠানটোৱে ইতিমধ্যে আমি সত্ৰীয়া সংস্কৃতি প্ৰচাৰ প্ৰসাৰৰ বাবে আমি কেইখনমান বিদ্যালয় ইতিমধ্যে আমাৰ গঠিত হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলক আমি অহা বৰ্ষত তেখেতলোকে যাতে পৰীক্ষাও দিব পাৰে তাৰো কিছু ব্যৱস্থাপনা ইতিমধ্যে আমাৰ কৰা হৈছে। গতিকে আমি আশা ৰাখিছোঁ এই অনুষ্ঠানটি অসমৰ ৰাইজে আদৰি ল'ব আৰু গুৰু দুজনাৰ কৃষ্টি আৰু সংস্কৃতিসমূহৰ চৰ্চাৰ ক্ষেত্ৰত